মানে সমস্যাবিলাক সমাধানৰ কাৰণে মাত মতা আপোচবিহীন এজন নেতা যি আজিলৈকে নিজৰ স্থিতিত অটল হৈ আছে, যি আজিলৈকে নিজৰ বিবেকক বিক্ৰী কৰা নাই। শিৱসাগৰ হওক অসমৰ যি প্ৰান্ততে নহওক বিজেপিক উৎখাত কৰাটো আমাৰ লক্ষ্য। বিগত সময়ছোৱাত যিসকল প্ৰতিনিধি আছে তেওঁলোকে কৰা পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কৰি অহা হেমাহি, নিজৰ স্বাৰ্থ নিজৰ উদৰ পূৰণ কৰিবলৈ কৰা কাম কাজৰ বিপৰীতে জনগণৰ কাৰণে আৰু তাৰ লগে লগে অসমৰ জাতীয় জীৱনৰ কাৰণে যুঁজি থাকিব পৰাকৈ ৰাইজৰ সকলোৰে আশীষ নিৰ্মালি মই বিচাৰিছোঁ। नमस्कार, ब्रेकिंग फर्स्ट समाचार की टीम जो है इस समय उपस्थित हुई है लेपेटकट्टा के बाइथो मंदिर के पास और यहाँ पे आने का एक खास कारण यह है कि लुरिनज्योति गोगोई की आज विशाल रैली इसी रास्ते से होकर गुजरेगी और लुरिनज्योति गोगोई जो है वो इस मंदिर में आकर के पूजा अर्चना कर भगवान का आशीर्वाद लेंगे। और यहाँ पे आप देख सकते हैं कि उनके समर्थक भी भारी संख्या पे खड़े हैं। हम उनसे कुछ जानने की कोशिश करेंगे। আমাৰ খোৱাং সমষ্টিৰ আমাৰ ভগৱান বুলি ক'ব লাগিব আমাৰ লুৰিনজ্যোতি গগৈ, যি আমাৰ খোৱাং সমষ্টিত এবাৰ প্ৰাৰ্থিত্ব পাইছে। তেখেতে আমাৰ এয়াৰপৰ্টৰ পৰা ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা তেওঁ হাজাৰ হাজাৰ জন অৰণ্যৰ পৰা আহি আছে। এয়া দুলীয়া কাকতিৰ বাথৌ মন্দিৰত তেখেতে পদাৰ্পণ কৰিব। পদাৰ্পণ কৰি পেলাই আমাৰ চুকাফাত অলপ সময় ৰৈ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি এটা বিশাল ৰেলী হৈ পেলাই খোৱাং চাৰিআলিত য'ত আমাৰ আৰু তাত মানুহ ৰৈ আছে তাতে পদাৰ্পণ কৰিব। তাৰপিছত আমাৰ খোৱাঙৰ যি আজাগুৰিস্থিত যি অফিচ আছে, কাৰ্যালয় আছে, তাতে তেওঁ ৰ'বগৈ। जैसा कि इन्होंने बताया कि असम जातीय परिषद के जो नेता है लुरिनज्योति गोगोई वो खवांग समष्टि से इस बार जो है चुनाव लड़ेंगे और आज जो है वह एयरपोर्ट पहुंच चुके हैं और एयरपोर्ट से एक विशाल रैली जो है निकल चुकी है और उनके स्वागत के लिए भारी संख्या पे यहाँ पे उनके समर्थक जो है आज खड़े हैं। हम और समर्थकों से बात करने की कोशिश करेंगे। की कब আজি আমি ৰৈ আছোঁ আমাৰ এই খোৱাং সমষ্টি প্ৰক্ষেপিত প্ৰাৰ্থী মাননীয় শ্ৰীযুত লুৰিনজ্যোতি গগৈদেৱক আদৰণি জনাবলৈ। তেখেতে গুৱাহাটীৰ পৰা আহি আমাৰ মোহনবাৰী বিমানবন্দৰত মানে অৱতৰণ কৰিলে। তাৰ পৰা আদৰি আনি আমাৰ এই বাথৌ মন্দিৰত তেখেতে এটা বন্তি প্ৰজ্বলন কৰিব আৰু তাৰপিছতে আমি যাম এই চুকাফা ভৱনৰ পিছতে আমি খোৱাঙলৈ যাম। আৰু ইয়াত মূল কথাটো হ'ল আমি আদৰিবলৈ ৰৈ থকা আমাৰ মূল কথাটো হ'ল আমাৰে সৌভাগ্য যে লুৰিনজ্যোতি গগৈৰ দৰে আমি এজন ব্ৰজকণ্ঠ আৰু অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰা এজন প্ৰতিনিধি আমি পাইছোঁ। গতিকে আমি তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰিবৰ কাৰণে আমি বহুত চেষ্টা কৰিম বুলি আমি সকলোৱে একত্ৰিত হৈছোঁ। লুৰিনজ্যোতি গগৈ জিন্দাবাদ, 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 লুৰিনজ্যোতি গগৈ জিন্দাবাদ, 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 অসম জাতীয় পৰিষদ জিন্দাবাদ, जिंदाबाद, जिंदाबाद। तो आप देख सकते हैं कि किस तरह से उनके समर्थक जो है उनके स्वागत के लिए रुके हुए हैं। मेरे कैमरा पर्सन जो आपको यहाँ का समग्र दृश्य दिखाने की कोशिश करेंगे। कुछ और समर्थकों से हम जुड़ने की कोशिश करेंगे। की कब আমি সৌভাগ্যৱান অসম জাতীয় পৰিষদ দলৰ নেতা লুৰিনজ্যোতি গগৈ, যি 126টা সমষ্টিয়ে ইতিমধ্যে প্ৰাৰ্থী হিচাপে বিচাৰি থকাৰ পাছতো আমি খোৱাং সমষ্টিয়ে তেখেতক ইয়াত প্ৰাৰ্থী হিচাপে পাইছোঁ। ইতিমধ্যে সকলোৱে দেখি আছে যে অসমৰ ৰাইজ অৱগত যে লুৰিনজ্যোতি গগৈ অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সৈতে কি ধৰণে সমাধানৰ কাৰণে মানে শাসিত চৰকাৰখনৰ বিৰুদ্ধে ইতিমধ্যে তেওঁলোকৰ যিখিনি দুৰ্নীতি, স্বজন তোষণ ইত্যাদি বিভিন্ন ধৰণৰ মানে যিখিনি অন্যায় অবিচাৰ শোষণ সেইবিলাকৰ বিৰুদ্ধে ইতিমধ্যে তেওঁ মাত মাতি আহিছে। আৰু সেই তেনেকুৱা এজন নেতা জননেতাক আমি খোৱাং সমষ্টিয়ে পাইছোঁ। তেখেতক আমি কি ধৰণে জয়যুক্ত কৰি পঠিয়াব লাগে সেই ধৰণে আজি তেখেতক যিহেতু প্ৰাৰ্থী হিচাপে তেখেতে আজি মনোনয়ন পত্ৰ যিহেতু তেখেত প্ৰাৰ্থী হিচাপে খোৱাং সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে, তেওঁ আহি এতিয়া ইতিমধ্যে মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি আজি এই দুলীয়া কাকতি পঞ্চায়তৰ বাথৌ মন্দিৰত এতিয়া বন্তি প্ৰজ্বলন কৰি চুকাফা ভৱনত তেখেতে বন্তি প্ৰজ্বলন কৰি তাৰপাছত খোৱাং এজাৰগুৰিস্থিত কাৰ্যালয়লৈ যাব। বিশাল জনসমাগমৰ মাজেৰে যাব, তাতো জনসমাগম ৰৈ আছে আৰু
ওচৰৰ চুকাফা ভৱনটো ৰৈ আছে। আমি আদৰণীয় নেতাজনক আমি খোৱাং সমষ্টিয়ে যিহেতু পাম, বিভিন্ন আঁচনি প্ৰলোভন উদ্যমিতা আঁচনি বা অৰুণোদয় আঁচনি বা বিভিন্ন ধৰণৰ আঁচনিৰ মাজেৰে মহিলাসকলক বান্ধি থৈছে যদিও আপোনালোকে ইতিমধ্যে দেখা পাব যে মানে হাজাৰ হাজাৰ মহিলাও ইয়াত সমবেত হৈছে, হাজাৰ অনুৰাগী আছে আৰু চুকাফা ভৱনটো ইতিমধ্যে ৰৈ আছে। খোৱাং এজাৰগুৰিটো তেখেতক আদৰণি জনাবলৈ ৰৈ আছে। আমি যে খোৱাং সমষ্টিৰ পৰা 6জন 2খন দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে এজন মানে অসমীয়াৰ হকে মাত মতা, সমষ্টিটোৰ বাবে মাত মাতিৰ পৰা গোটেই অসমবাসীৰ মানে সমস্যাবিলাক সমাধানৰ কাৰণে মাত মতা আপোচবিহীন এজন নেতা, যি আজিলৈকে নিজৰ স্থিতিত অটল হৈ আছে, যি আজিলৈকে নিজৰ বিবেকক বিক্ৰী কৰা নাই, নিজৰ আদৰ্শটো লৈ স্বাভিমানী অসমীয়া হিচাপে যি প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে খোৱাং সমষ্টিৰ পৰা। গতিকে আমি তেখেতক জয়যুক্ত কৰিবৰ কাৰণে ইয়াৰ পৰা ৰণদংকা বান্ধিছোঁ আৰু সমগ্ৰ অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। धन्यवाद। तो हम आपको वो सड़क दिखाना चाहेंगे कि जिस सड़क से जो है लुरिन ज्योति गोगोई अभी आने वाले हैं और यहाँ पर पहुँच करके सीधे जो है वो बाथो मंदिर में आकर के पूजा अर्चना करेंगे और इसके बाद सीधा वो सुकाफा भवन जाएंगे। मेरे सहयोगी आपको पूरा दृश्य दिखाने की कोशिश करेंगे। कुछ ही देर में जो है लुरिन ज्योति गोगोई की जो विशाल रैली है जो है वो यहाँ तक पहुँचेगी और सीधे मंदिर में आकर के वो उपस्थित होंगे और यहाँ पर आकर के वो पूजा अर्चना करने के बाद सीधा यहाँ से वे चुकाफा भवन के लिए रवाना होंगे।
लूरिन ज्योति की विशाल रैली जो है डिब्रूगढ़ के बाथोई मंदिर में पहुंच चुकी है। मेरे सहयोगी विशाल पांडे आपको यहां का पूरा दृश्य दिखाने की कोशिश करेंगे। आप देख सकते हैं कि लूरिन ज्योति गोगोई की जो विशाल रैली इस समय डिब्रूगढ़ के बड़बड़ुआ बाथोई थान में उपस्थित हो चुकी है। प्रथमे अपनी लगा बाकी दुजन अपना हेरिए लग অসম জাতীয় পৰিষদ হয় হয় জনগণৰ যি স্বাভিমান এই স্বাভিমানক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু দীৰ্ঘদিন খোৱাং সমষ্টিৰ ৰাইজে ভুগি অহা বিভিন্ন ধৰণৰ সমস্যা যি সমস্যাত জনগণ ভাৰাক্ৰান্ত হৈছে এইবোৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ শিক্ষা আৰু তেওঁলোকৰ সংস্থাপন তাৰ লগে লগে খোৱাং সমষ্টিৰ জনগণৰ হাতত তেওঁলোকৰ সন্মুখত থকা অৰ্থনীতিৰ কাঠামো গঢ়িব পৰা যিটো মূল আধাৰ সেইসমূহ গঢ়ি তুলিবৰ কাৰণে খোৱাং সমষ্টিৰ ৰাইজক ন্যায় দিবৰ কাৰণে বিগত সময়ছোৱাত যিসকল প্ৰতিনিধি আছে তেওঁলোকে কৰা পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কৰি অহা হেমাহি নিজৰ স্বাৰ্থ নিজৰ উদৰ পূৰণ কৰিবলৈ কৰা কাম কাজৰ বিপৰীতে জনগণৰ কাৰণে আৰু তাৰ লগে লগে অসমৰ জাতীয় জীৱনৰ কাৰণে যুঁজি থাকিব পৰাকৈ ৰাইজৰ সকলোৰে আশীষ নিৰ্মালি মই বিচাৰিছোঁ আৰু এই কথা পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজ আৰু খোৱাংবাসী ৰাইজক ক'ব খুজিছোঁ যে আমি অসমৰ মানুহৰ স্বাভিমান অসমৰ মানুহৰ জাতীয় চেতনা শক্তিশালী আৰু সমৃদ্ধ কৰিবৰ কাৰণে জাতীয় সংকট যিমান আহিছে জাতীয় জীৱনৰ ভৱিষ্যত নিশেষ কৰিবৰ কাৰণে ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি এইবোৰক নিশেষ কৰিবলৈ অহা সকলো ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি উচ্চ শিৰে উচ্চ স্বৰে ইয়াৰ বিৰুদ্ধে আমাৰ যি যাত্ৰা আমাৰ যি সংগ্ৰাম এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু মই খোৱাংবাসী ৰাইজক এইটো কথা দিব খুজিছোঁ কেৱল মাত্ৰ তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাই নহয় অসমৰ জাতীয় জীৱনৰ কাৰণে যুঁজিব পৰাকৈ এই যি শক্তি আৰু সাহস আগন্তুক দিনসমূহত দেখুৱাম আৰু অসমৰ সৰ্বসাধাৰণ জনগণৰ কণ্ঠ হিচাপে মই থিয় দিম আৰু খোৱাঙৰ মানুহৰ স্বাভিমানক মই আগন্তুক দিনসমূহত শক্তিশালী খোৱাংবাসী ৰাইজ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ জনগণক খোৱাংবাসী ৰাইজক মই কথা দিছোঁ দীৰ্ঘদিনৰ পৰা অসমৰ সমাজ জাতীয় জীৱন মানুহৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে মই যিধৰণে যুঁজি আছোঁ আগন্তুক দিনসমূহত অধিক শক্তিশালী আৰু দৃঢ়ভাৱে মই যুঁজি যাম খোৱাংবাসী ৰাইজৰ যি আশা আকাংক্ষা আছে যি সমস্যা আছে যি সপোন আছে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ জনগণৰ হৈ যুঁজি আছিলোঁ যুঁজি যাম অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল আছে আৰু ভৱিষ্যতে থাকিব নাই মই নাভাবোঁ যে গোটেই গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰে জনসাধাৰণে ইয়াত কোনো নেতা কোনো ব্যক্তি কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে জনতাই ৰায় দিব জনগণে সিদ্ধান্ত দিব কোনোবাই ক'ৰবাত দল বাগৰিছে কোনোবাই দালালি কৰিছে কোনোবাই নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ইপাল ইপাল কৰিছে কিন্তু অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত অসমৰ জনগণৰ আশা আকাংক্ষা
তেওঁলোকৰ সমস্যা সমাধানৰ বাট নিৰ্ণয় কৰিবৰ কাৰণে কৰা কাম কাজেহে ৰাইজে প্ৰকৃত মূল্যায়ন কৰিব, সময়ত তাৰ উপযুক্ত সিদ্ধান্ত ৰাইজে দিব। মই বেলেগ দলৰ কথা একো নকওঁ। মই ৰাইজৰ খোৱাংবাসী ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধি কেনেকুৱা হোৱা দৰকাৰ। তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধিয়ে আগন্তুক দিনসমূহত অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে কি কৰাটো প্ৰয়োজন। তেওঁলোকৰ সমস্যাবোৰ অতদিনে সমাধান নোহোৱাৰ কাৰণে কাৰ হাতত দায়িত্ব দিব লাগে, কাক আশীৰ্বাদ আৰু শুভেচ্ছা দিব লাগে, সেইটো খোৱাংবাসী ৰাইজে জানে। আৰু এই ক্ষেত্ৰত আগন্তুক দিনসমূহত 2026 এই নিৰ্বাচনত সেই কথা প্ৰতিফলিত হ'ব। নাথাকে। আমি বিজেপিক সহায় কৰা কাম অসমৰ কোনো ঠাইতে নকৰোঁ। এইটো শিৱসাগৰ হওক, অসমৰ যি প্ৰান্ততে নহওক, বিজেপিক উৎখাত কৰাটো আমাৰ লক্ষ্য। সেইকাৰণে আমি আগৰ পৰা ত্যাগৰ আমাৰো কেইবাটাও চিট, আমাৰ অতি গুৰুত্বপূৰ্ণ চিট আমাৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। কিন্তু অসমৰ মানুহৰ স্বাৰ্থতহে আমি মিত্ৰতাটোক অধিক গুৰুত্ব দিছোঁ। যদি অকণমান কম চিটো পাইছোঁ তাত আমি আক্ষেপ কৰা নাই। ৰাইজ প্ৰথম, অসমৰ জনগণ প্ৰথম। অসমৰ মানুহৰ সংকট নিৰাময় কৰাটো, নিৰসন কৰাটো এটা জাতীয় দায়িত্ব বুলি ভাবোঁ, গণতান্ত্ৰিক সাংবিধানিক দায়িত্ব বুলি ভাবোঁ। নাই চক মই নাভাবোঁ, কাৰণ প্ৰাৰ্থিত্ব বিচাৰিলে অকণমান মানুহৰ সংক্ষোভ থাকিবই। কাৰণ মিত্ৰতাৰে যেতিয়া আমি আগবাঢ়িম, কোনোবাই এৰিব লাগিব, কোনোবাই ধৰিব লাগিব। নহ'লে মিত্ৰতা নকৰাকৈ খেলিলে সকলোৱে টিকেট পাব। আৰু মিত্ৰতা নকৰিলেও প্ৰাৰ্থী বহুত থাকে, কোনোবা এগৰাকীয়ে পাব, কোনোবা এগৰাকীয়ে নাপাব। গতিকে কিছু মানুহে সংক্ষোভ কৰিব। কিন্তু যদিহে বিজেপিক পৰাভূত কৰাটো মূল লক্ষ্য হয়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে আগবাঢ়ি আহিব। জিন্দাবাদ